My dear students, ANSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ লৈ সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅটোত মই কৈছিলোঁ যে টেলেণ্ট সাৰ্চ এক্সাম নৱেম্বৰ মাহৰ 23 তাৰিখত হ'ব বুলি মই কৈছিলোঁ। কিন্তু সেই টেলেণ্ট সাৰ্চ এক্সামৰ যেটো ডেট সেই ডেটটো কেনসেল কৰি নতুন এটা ডেট ধাৰ্য কৰা হৈছে আৰু এটো এছএবৰ তৰফৰ পৰা এই ইনফৰমেশনটো আহিছে। সো ইনফৰমেশনটোত কি আছে এতিয়া মই হেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব চেষ্টা কৰিম। ৰেসপেক্টেড HOIS মানে সকলো হেড অফ দা ইনস্টিটিউট লৈ এই মেসেজটো আহিছে। ইয়াতে কোৱা হৈছে as per decision in the meeting of the state academic council just concluded the new date for talent search examination 2024 is 1/12/2024 from 10 AM to 1 PM মানে এসএবৰ লগত মিটিং কৰাৰ পিছত এটা নতুন সিদ্ধান্ত লোৱা হৈছে আৰু সিদ্ধান্ত মৰ্মে আগৰ ডেটটো কেনসেল কৰি নতুন এটা ডেট ধাৰ্য কৰা হৈছে আৰু সেই ডেটটো হল ডিসেম্বৰ মাহৰ 1 তাৰিখত ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 1 বজালৈ এই টেলেণ্ট সাৰ্চ এক্সাম পৰীক্ষাটো হ'ব। তাৰ পিছত কোৱা হৈছে যে এডমিট কাৰ্ড জেনাৰেশন এণ্ড আদাৰ ৰিলেভেন্ট ইনফৰমেশনস উইল বি শেয়াৰ্ড এজ সুন এজ ৰিসিভ ফ্ৰম অথৰিটিৰ পৰা যেতিয়া এডমিট কাৰ্ড আৰু ৰিলেভেন্ট ইনফৰমেশনখিনি আহিব সেইখিনি শেয়াৰ কৰিব বুলি এই মেসেজটোৰ যোগেদি কোৱা হৈছে। থ্যাংক ইউ।